বন্ধু বান্ধৱীসকল স্বাগতম জনাইছো জব এডুকেশ্যন ইউটিউব চেনেল 2 জবলৈ। বন্ধু বান্ধৱীসকল আপোনালোকে থাম্বনেইলটো দেখি নিশ্চয় গম পাইছেই, ভাৰতীয় দুগ্ধ উন্নয়ন নিগমৰ বহুখিনি পদ খালী হৈছে। সেই পদখিনিৰ কাৰণে বিজ্ঞাপন প্ৰকাশ কৰিছে বিভাগৰ ফালৰ পৰা। ইয়াৰ কাৰণে অনলাইন চলি আছে। অনলাইন কেতিয়াৰ পৰা চলি আছে আৰু কেতিয়ালৈকে চলিব, ইয়াৰ পদসমূহ মুঠ যেহেতু 6300টা পদ আছে, এই পদসমূহ কি আছে, ইয়াৰ কাৰণে আপোনালোকৰ শিক্ষাগত অৰ্হতা আপোনালোকে নিশ্চয় থাম্বনেইলত দেখিছেই যে অষ্টম শ্ৰেণী পাছৰ পৰা ইয়াত অনলাইন আবেদন কৰিব পাৰিব। গতিকে ভাৰতীয় সকলো নিবনুৱাই এই পদসমূহৰ কাৰণে আবেদন কৰিব পাৰিব। লগতে অসমৰ নিবনুৱাসকলৰ কাৰণে এইটো এটা ভাল সুযোগ আহিছে। গতিকে আপোনালোকে অনলাইন আবেদন কৰি ল'ব পাৰিব। ইয়াৰ কাৰণে অনলাইন আবেদন কৰিবলৈ হ'লে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, তেতিয়া আপোনালোকে অনলাইন আবেদন কৰা কোনো ধৰণৰ অসুবিধা নহ'ব। গতিকে বন্ধু বান্ধৱীসকল আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। যদি আপোনালোকে মোৰ চেনেলত প্ৰথমবাৰলৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা অল নটিফিকেশ্যনটো অন কৰি দিব, যাতে এনেধৰণৰ ভিডিঅ'বিলাক আপোনালোকে সৰ্বপ্ৰথমে লাভ কৰিব পাৰে। বন্ধু বান্ধৱীসকল আহক আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই যিটো বিজ্ঞাপন লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ, আপোনালোকে নিশ্চয় গম পাইছেই যে কি বিজ্ঞাপন লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। ইয়াতে মুঠ পদ 6300টা পদ আছে। এই পদসমূহ ক'ৰ পৰা আহিছে আপোনালোকে চাওক। এইটো ইয়াতে দেখাই দিছোঁ মই আপোনালোকক, ডায়েৰী ডেভেলপমেণ্ট কৰ্প'ৰেশ্যন অফ ইণ্ডিয়া লিমিটেড। ইয়াৰ পৰা বিজ্ঞাপনটো আহিছে। মুঠ 6300টা পদ আছে ইয়াতে। পদসমূহ কি আছে মই আপোনালোকক প্ৰথমে দেখাই ল'ব বিচাৰিছোঁ। আপোনালোকে ইয়াতে চাব পাৰিব পদসমূহ চাওক। প্ৰথম আছে প্ৰজেক্ট মেনেজাৰ, 2 নম্বৰত ৰিজনেল মেনেজাৰ, মাৰ্কেটিং মেনেজাৰ, এক্সিকিউটিভ মেনেজাৰ, ডিভিজনেল মেনেজাৰ, ডিষ্ট্ৰিক্ট মেনেজাৰ, তহচিল মেনেজাৰ, চেলছ মেনেজাৰ, চেলছ এছিষ্টেণ্ট মেনেজাৰ, একাউণ্টেণ্ট আৰু আছে। মই আৰু আপোনালোকক দেখাই দিব বিচাৰিছোঁ। একাউণ্টেণ্টটো হ'ল, তাৰপিছত আছে ক্লাৰ্ক, কম্পিউটাৰ অপাৰেটৰ, মিল্ক চেণ্টাৰ মেনেজাৰ, ফিল্ড অফিচাৰ, ট্ৰেইনিং অফিচাৰ, এপ্ৰেণ্টিছ, ষ্ট'ৰ ছুপাৰভাইজৰ, লেবৰেটৰী এটেণ্ডেণ্টছ, হেল্পাৰ, ড্ৰাইভাৰ, পিয়ন, গাৰ্ড, মাল্টিটাস্কিং ষ্টাফ আৰু ইলেক্ট্ৰিচিয়ান, এইখিনি পদ আছে। এই পদসমূহৰ কোৱালিফিকেশ্যনটোৰ বিষয়ে আপোনালোকে ইয়াতে জানিব পাৰিব। কোনটো পোষ্টৰ কাৰণে কিমান কোৱালিফিকেশ্যন লাগিব এইখিনি কথাও ইয়াতে উল্লেখ আছে। আপোনালোকে ইয়াতে তেনেধৰণে চাব, এডুকেশ্যনেল কোৱালিফিকেশ্যন কলমটো চাই ল'ব, তাতে চালে আপোনালোকে জানিব। এইটো যিটো প্ৰজেক্ট মেনেজাৰ তাৰ কাৰণে কৈছে এইটো পোষ্ট গ্ৰেজুৱেট লাগিব, এইটোৰ কাৰণে পোষ্ট গ্ৰেজুৱেট। আৰু নেক্সট আপোনালোকৰ যিটো ৰিজনেল মেনেজাৰ তাৰ কাৰণে গ্ৰেজুৱেশ্যন লাগিব। এইটো মাৰ্কেটিং মেনেজাৰ তাৰ কাৰণেও আপোনালোকৰ গ্ৰেজুৱেশ্যন লাগিব। তেনেধৰণে আপোনালোকৰ পদসমূহ আছে, ইয়াতে আপোনালোকে চাই ল'ব পাৰিব। মাৰ্কেটিং মেনেজাৰ গ্ৰেজুৱেশ্যন, এক্সিকিউটিভ মেনেজাৰ গ্ৰেজুৱেশ্যন, ডিভিজনেল মেনেজাৰ গ্ৰেজুৱেশ্যন, ডিষ্ট্ৰিক্ট মেনেজাৰৰ কাৰণে গ্ৰেজুৱেশ্যন, আৰু তহচিল মেনেজাৰৰ কাৰণে ইণ্টাৰমিডিয়েট অৰ্থাৎ 10+2 অৰ্থাৎ হাই ছেকেণ্ডেৰী পাছ হ'ব লাগে। চেলছ মেনেজাৰৰ কাৰণে হাই ছেকেণ্ডেৰী হ'ব লাগে। এছিষ্টেণ্ট চেলছ মেনেজাৰৰ কাৰণে আপোনালোকৰ হাই ছেকেণ্ডেৰী, আৰু একাউণ্টেণ্টৰ কাৰণে গ্ৰেজুৱেট কমাৰ্চ হ'ব লাগিব। ক্লাৰ্কৰ কাৰণে আপোনালোকৰ ইণ্টাৰমিডিয়েট 10+2 অৰ্থাৎ HS অৰ্থাৎ হাই ছেকেণ্ডেৰী। কম্পিউটাৰ অপাৰেটৰৰ কাৰণেও আপোনালোকৰ হাই ছেকেণ্ডেৰী পাছ লগত কম্পিউটাৰ ডিপ্ল'মা লাগিব। আৰু মিল্ক চেণ্টাৰ মেনেজাৰ আছে, তাৰ কাৰণেও আপোনালোকৰ হাই ছেকেণ্ডেৰী পাছ হ'ব লাগিব। আৰু ঠিক তেনেধৰণে আপোনালোকৰ ফিল্ড অফিচাৰ আছে, তাৰ কাৰণে হাই ছেকেণ্ডেৰী লাগিব। ফিল্ড অফিচাৰৰ কাৰণে হাই ছেকেণ্ডেৰী ফিল্ড অফিচাৰৰ কাৰণে আপোনালোকৰ মেট্ৰিক পাছ হ'ব লাগে, হাইস্কুল অৰ্থাৎ ক্লাছ 10 পাছ হ'ব লাগে। আৰু ট্ৰেইনিং অফিচাৰৰ কাৰণে আপোনালোকৰ 10 পাছ হ'ব লাগিব। এপ্ৰেণ্টিছৰ কাৰণে 10 পাছ হ'ব লাগে। ষ্ট'ৰ ছুপাৰভাইজাৰৰ কাৰণে 10 পাছ, আৰু লেব এছিষ্টেণ্টৰ কাৰণে আপোনালোকৰ হাই ছেকেণ্ডেৰী ছায়েন্সৰ হ'ব লাগিব। হেল্পাৰ কাৰণে ক্লাছ 8 পাছ হ'ব লাগে। আৰু ড্ৰাইভাৰ কাৰণে 8 পাছ প্লাছ ড্ৰাইভিং লাইচেঞ্চ লাগিব। পিয়নৰ কাৰণেও 8 পাছ, গাৰ্ডৰ কাৰণে 8 পাছ, আৰু মাল্টিটাস্কিং ষ্টাফৰ কাৰণে আপোনালোকৰ মেট্ৰিক পাছ হ'ব লাগে। আৰু ইলেক্ট্ৰিচিয়ানৰ কাৰণে ITI ডিপ্ল'মা প্ৰয়োজন হ'ব। এইখিনি আপোনালোকৰ কোৱালিফিকেশ্যনখিনি আপোনালোকক মই জনাই দিলোঁ। ইয়াৰ পিছত আপোনালোকে যদি ইয়াৰ পে' স্কেলসমূহ চাব বিচাৰে তেনেহ'লে আপোনালোকে এই কলমটোত চাব। ইয়াতে
প্ৰত্যেকটো পদৰ এগেইনষ্টত আপোনালোকৰ পে স্কেলটো ইয়াতে দিয়া আছে আৰু আপোনালোকৰ মুঠ পদ কোনটো বিভাগত কিমান পদ আছে আপোনালোকে এইটো ইয়াতে টোটেল পদটো চাব ইয়াতে গোটেই পদসমূহ কেটেগৰী ৱাইজত ইয়াতে ভাগ কৰি দিয়া আছে কোন কেটেগৰীত কিমানটা পদ আছে আৰু টোটেল কিমান পদ আছে সকলোখিনি ইয়াতে দিয়া আছে আৰু ইয়াতে এক্সপিৰিয়েঞ্চ বিচৰা হৈছে এক্সপিৰিয়েঞ্চ আপোনালোকৰ যিকেইটা মেনেজাৰ আছে প্ৰজেক্ট মেনেজাৰ ৰিজনেল মেনেজাৰ মাৰ্কেটিং মেনেজাৰ এক্সিকিউটিভ মেনেজাৰ পৰা ধৰি সেলছ মেনেজাৰলৈকে ইয়াতে আপোনালোকৰ এক্সপিৰিয়েঞ্চ বিচৰা আছে বাকীখিনি পদৰ কাৰণে কিন্তু আপোনালোকৰ এক্সপিৰিয়েঞ্চ ইয়াতে বিচৰা হোৱা নাই গতিকে এইখিনি পদৰ কাৰণে আমাৰ অসমৰ ল'ৰা ছোৱালীৰ কাৰণে বহুত ভাল সুবিধা আহিছে গতিকে আপোনালোকে সকলোৱে এই পদসমূহৰ কাৰণে আবেদন কৰিব যাতে আপোনালোকে এই জবটো লাভ কৰিব পাৰে ইয়াতে বহুত ভাল সুবিধা আছে ইয়াৰ কাৰণে আপোনালোকৰ যিসকল কেণ্ডিডেটৰ বয়স বেছি হৈছে তেওঁলোকৰ কাৰণে চিন্তা কৰিবলগীয়া কোনো কাৰণ নাই কাৰণ ইয়াতে এজৰ ৰিলেক্সেশ্যন আছে আমাৰ যদি শিডিউল কাষ্ট বা শিডিউল ট্ৰাইবৰ হয় তেতিয়াহ'লে ইয়াতে 5 বছৰ ৰিলেক্সেশ্যন দিছে OBC সকলৰ কাৰণেও ইয়াতে 3 বছৰ ৰিলেক্সেশ্যন দিয়া আছে এজটো আপোনালোকৰ ক'লৈকে ধৰা হ'ব 31 মাৰ্চ 2025 লৈকে যদি 45 হয় এইখিনি ৰেগুলাৰ পোষ্টৰ কাৰণে দিয়া হৈছে 45 লৈকে দিয়া হৈছে যিসকল শিডিউল কাষ্ট শিডিউল টাইপ হয় তেওঁলোকে 50 লৈকে কৰিব পাৰিব আৰু OBC সকলে 48 লৈকে কৰিব পাৰিব গতিকে ইয়াতে বহুত বয়সলৈকে আপোনালোকে কৰিব পাৰিব ইয়াতে বয়সটো বহুত ভাল এটা সিদ্ধান্ত লৈছে আৰু ইয়াৰ কাৰণে আপোনালোকৰ কোৱালিফিকেশ্যনখিনি আপোনালোকে নিশ্চয় জানিলেই আৰু আমি কিছু জানিবলগীয়া কথা আছে মই সেইকেইটা আপোনালোকক জনাই দিছোঁ মেইন ইম্পৰ্টেণ্ট পইণ্টকেইটা এইকেইটা আপোনালোকে চাই ল'ব মেইন ইম্পৰ্টেণ্ট পইণ্ট যেহেতু আপোনালোকে এই পদকেইটাৰ কাৰণে অনলাইন আবেদন কৰিব লাগিব অনলাইন আবেদনটো আপোনালোকৰ কেতিয়াৰ পৰা আৰম্ভ হৈছে আৰু কেতিয়া শেষ হ'ব মই এইটো আপোনালোকক প্ৰথমে জনাই ল'ব বিচাৰিছোঁ অনলাইন আপোনালোকৰ অপেনিং ডেটটো 25 এপ্ৰিল 2025 পৰা আৰম্ভ হৈছে আৰু ইয়াৰ ক্লোজিং ডেটটো হৈছে 24 মে 2025 আপোনালোকৰ এই মাহৰ 24 তাৰিখলৈকে অনলাইন কৰিব পৰা ডেট আছে গতিকে আপোনালোকে 24 তাৰিখৰ আগত অনলাইন আবেদনটো কৰি ল'ব পাৰিব এই অনলাইন আবেদনটো আপোনালোকে এইটো অফিচিয়েল ৱেবছাইট দেখিছে www.ddcil.org.in ইয়াতে গৈ আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব আৰু যদি কিবা আপোনালোকে কুৱেৰি কৰিব বিচাৰে বা কমপ্লেইন কৰিব বিচাৰে কিবা কাৰণত যদি আপোনালোকৰ কিবা বিজুতি হয় তেনেহ'লে ইয়াত এটা ইমেইল আইডি দিয়া হৈছে এই ইমেইল আইডিৰ আপোনালোকে সহায় ল'ব পাৰিব এইখিনি কথা আছে ইয়াৰ কাৰণে আপোনালোকে এটা এপ্লিকেশ্যন ফিজ আপোনালোকে পে'মেণ্ট কৰিব লাগিব যিটো আপোনালোকে অনলাইন থ্ৰু অৰ্থাৎ ডেবিট কাৰ্ড বা ক্ৰেডিট কাৰ্ড বা নেট বেংকিঙৰ সহায়ত আপোনালোকে এইটো পে'মেণ্ট কৰিব লাগিব অনলাইন আবেদন কৰাৰ সময়ত সেইটো আপোনালোকক দিয়া হৈছে SC ST OBC আৰু EWS মানে হৈছে ওমেনৰ কাৰণে এইটো এইখিনি কাৰণে আপোনালোকে ইয়াতে পে'মেণ্ট কৰিব লাগিব 390 ৰুপিজ 390 টকা আপোনালোকে পে'মেণ্ট কৰিব লাগিব আৰু যিসকল SC ST OBC বা EWSৰ বাহিৰৰ কেণ্ডিডেট আছে তেওঁলোকে 675 ৰুপিজ পে'মেণ্ট কৰিব লাগিব এইটো আপোনালোকৰ এপ্লিকেশ্যন ফিজ আপোনালোকে পে'মেণ্ট কৰিব লাগিব অনলাইন থ্ৰুৱেদি আৰু আপোনালোকে সকলোখিনি কথা গম পালেই যিমানখিনি প্ৰয়োজনীয় বস্তু আছে মই সকলোখিনি কথা আপোনালোকক জনালোৱেই আৰু সবিশেষ যদি আপোনালোকে জানিব বিচাৰে ইয়াতে সকলোখিনি কথা দিয়া আছে আপোনালোকে চাই ল'ব পাৰিব হাউ টু ফিল অনলাইন ফৰ্ম আপোনালোকে অনলাইন ফৰ্মটো কেনেধৰণে ফিল আপ কৰিব ফিল আপটো কৰিবৰ কাৰণে আপোনালোকে 25 এপ্ৰিলৰ পৰা যিহেতু অনলাইন আবেদন আৰম্ভ হৈছে 24 মেলৈকে হ'ব গতিকে 24 মেৰ ভিতৰত আপোনালোকে এইটো লগ ইন কৰিব লাগিব ইয়াতে ddcil.org.in আপোনালোকে যাব লাগিব যোৱাৰ পিছত আপোনালোকে ইয়াতে এপ্লাই অপশ্যন পাব ইয়াতে সবিশেষ লিখা আছে আপোনালোকে ইয়াতে ষ্টেপ বাই ষ্টেপ যদি ফ'ল' কৰে তেনেহ'লে আপোনালোকৰ ফৰ্ম ফিল আপ কৰোঁতে কোনো ধৰণৰ অসুবিধা নহ'ব এইখিনি ষ্টেপ বাই ষ্টেপ দিয়া আছে আপোনালোকে ষ্টেপকেইটা চাই ল'ব টোটেল 11টা ষ্টেপ দিয়া আছে এইটো হাউ টু ফিল অনলাইন ফৰ্ম এইটো আপোনালোকে টোটেল 11টা ষ্টেপ দিয়া আছে এই ষ্টেপকেইটা ফ'ল' কৰিব এইটো আছিলে আৰু পে'মেণ্ট মেথডৰ বিষয়ে ইয়াতে গোটেইখিনি কথা উল্লেখ আছে আপোনালোকে চাই ল'ব পাৰিব আৰু জেনেৰেল কিছুমান ইনষ্ট্ৰাকশ্যন আছে জেনেৰেল ইনষ্ট্ৰাকশ্যনখিনিও আপোনালোকে ইয়াতে পঢ়ি ল'ব পঢ়ি ল'লে আপোনালোকৰ ফৰ্মখন ফিল আপ কৰোঁতে কোনো ধৰণৰ অসুবিধা নহ'ব আজিৰ ভিডিঅ'টো ইমানেই আছিলে আৰু যদি আপোনালোকে এই বিজ্ঞাপনটো ডাউনলোড কৰি ল'ব বিচাৰে এই অফিচিয়েল ৱেবছাইটতে যাব অফিচিয়েল ৱেবছাইটত যদি যায় তেতিয়াহ'লে তাৰ পৰা বিজ্ঞাপনটো আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব যদি তাৰ পৰা আপোনালোকে কৰিবলৈ অসুবিধা হয় তেনেহ'লে আপোনালোকে মোৰ ভিডিঅ' শেষত কমেণ্ট কৰিব মই আপোনালোকক সহায় কৰিবলৈ চেষ্টা কৰিম থেংক ইউ